আছিলো তো মই মাক কলো কিবা ফুৰা ফুৰা মই ফোন এটা পাইছো বুলি কলো। মায়ে গৈ চাবলৈ গ'ল কৈছে মাজৰ ঘৰত গোটেই কিচেনৰ তলত জ্বলি আছে। তাতে মায়ে মোক ভিতৰলৈ গৈ মোক মাতি টানি আনিছে যে কিবা জ্বলিছে বুলি কৈ আহিলো। মই ইয়াৰ পৰা দেখিছো গোটেই টিনবোৰ জ্বলি গৈছে। গোটেইকেইটাই ঘৰ জ্বলিলে, 4টা ঘৰ জ্বলিলে, কিন্তু আমি 3টা ফেমিলি আছো। কাষৰ ঘৰত মানে মই একচুৱেলি ৰান্ধি আছিলো তো কিবা গোন্ধ পাই পেলাই বাহিৰলৈ গলো। 2 নম্বৰ ঘৰত গৈ পেলাই দেখিছো তলত জুই জ্বলি আছে। চিলিণ্ডাৰটো অফ কৰিলো, মোৰ সাহস নহলে মানে। তাৰপিছত মোৰ ঘৰত একো জ্বলা নাই, কিন্তু ছোৱালীজনীক লৈ ওলাই আহিছো। তাৰপিছত দেখিছো গোটেই ঘৰবোৰ জ্বলি গৈছে। মানে ক'ৰ পৰা জ্বলিছে কি কৰিছে নাজানো। এতিয়া যিটো আছে এইটো আমাৰ টিচাৰ কোৱাৰ্টাৰ হয়। টিচাৰবিলাক ইয়াত থাকে। আজি ছানডে দিনত টিচাৰবিলাক ষ্টুডেণ্ট লগত আছিলে ভিতৰত। কেনেকুৱা জুই লাগিলে এতিয়ালৈকে আমি গম পোৱা নাই, বাট মেনেজাৰৰ সুধি পিনে মই গম পালোঁ কি এইটো শ্বৰ্ট চাৰ্কিট হৈছিলে। 1.5 মাহ আগত নতুন ৱাইৰিং কৰা হৈছিলে, বাট আজি যেনেকুৱা হ'ল জুই বহুত 4টা কোৱাৰ্টাৰত জ্বলিলে আৰু 3টা ফায়াৰ ব্ৰিগেড আহি পিনে কণ্ট্ৰল কৰা হ'ল। টিংৰাই যিটো ফায়াৰ ষ্টেচন আছিলে সেইটো আমাক বহুত হেল্প কৰিলে। তাৰ কাৰণে আমাৰ জুইটো অলপ কণ্ট্ৰলত আছিলে। মানুহ একো হোৱা নাই, বস্তুখিনি জ্বলিলে, কোৱাৰ্টাৰবিলাক টোটেলি বেয়া হৈ গ'ল, বাট মানুহ একো হোৱা নাই।